everyone and welcome to our channel. বহুত দিনৰ পাছত আজি আকৌ এটা মোৰ বহুত দিনৰ পাছে ব্লগ হয়। So here just এটা নেপ লৈ উঠিছে তো মিছিকি আহিছে মিছিকি আহে। So last page today. So আজি actually আজি ৰাতি মানে 19th of November ইয়াৰ পাপাৰ বাৰ্থডে আছে। So ভাবিলো আজি বহুত দিনৰ পাছত হলেও এটা ব্লগ এটা কৰো কাৰণ মানে মাজে মাজে লাইফত এনেকুৱা হয় মানে নাজানো এনেকুৱা হৈ আছে যে কিনো বনাও কিনো কৰো এনেকুৱা নিচিনা লাগে বাট ইমান সময়ে নাই মানে দিনটো কেতিয়া পাৰ হৈ যায় গমেই নাপাওঁ কিন্তু ষ্টিল কেতিয়াবা এনেকুৱা মনত লাগে যে কিনো কৰি আছো কিবা কৰিছোনে নাই তেনেকুৱা নিচিনা অনুভৱ হয়। সো নাই যিহেতু যিসকলৰ বাচ্চা বেবী হয় চাগে আছে তেওঁলোকে হয়তো বুজি পাব বেবী অহাৰ পাছত মানে হাজবেণ্ড ৱাইফৰ মাজত টাইম অকণমান হ'লেও যেনেকৈ হ'লেও মানে যিমানে যি কওক অকণমানতো টাইম দিব আগৰ নিচিনা নোৱাৰা হৈ যোৱা হয়েই। চ' এতিয়া হিয়াৰ যিহেতু 1 year পাৰ হৈ গ'ল এইবাৰ এটলিষ্ট কিবা এটাতো কৰোঁ বুলি এইটো বাৰ্থডে কিবা এটা হ'লেও কৰোঁ তাৰ কাৰণে কাৰণ আগতে মানে লাষ্ট ইয়েৰটো হিয়াৰ লগত একো কৰিবই পৰা নাছিলোঁ মানে চ' ভাবিছোঁ আৰু যিহেতু মানস আৰু মোৰ বাৰ্থডে অলম'ষ্ট 10 days ডিফাৰেঞ্চ চ' একেলগতে আমি আগতেও একেলগতে চেলিব্ৰেট কৰোঁ। চ' কাইলৈ এনেই এটা সৰু চেলিব্ৰেশ্যন বুলি ভাবিছোঁ আৰু নাজানো কি হয়। চ' আজি হৈছে 18th আৰু আজিতো নায়েই তাৰ নাইট ডিউটি আছে। চ' কাইলৈ চেলিব্ৰেট কৰিম আজি 12টাত এনেও এনে কেক নাকাটো আগতে আমি কাটিছিলোঁ। চ' টাইম চেঞ্জেছ এতিয়া 12টাত কেক কাটিবলৈ নাই বাট ষ্টিল কেক এটা বনাওঁ বুলি ভাবিছোঁ আৰু নাজানো সিয়াই যদি কোঅপাৰেট কৰে আৰু তাই যদি বেলেগ একো মানে সেনেকুৱা নহয় যেতিয়া টাইম পাওঁ সেনেকৈ অলপ কৰিম বুলি ভাবিছোঁ। চ' বজাৰ কৰি অলপ মই আহিলোঁ কি বজাৰ কৰি আহিলোঁ আপোনালোকক দেখাম। কেক বনাম বুলি আটা ময়দা ক্ৰীম এইবিলাক লৈ আহিছোঁ। চ' ফাইনেলি এইকেইটা বেলুন কেইটামান ফুলাকে তেতিয়া বস্তুবোৰ বিচাৰি নাপাওঁ চ' বেলুন দুটামান ফুলালোঁ এনেকৈ ফুলালোঁ। হিয়াই মানে ভয়ে খালে মই সেইটোত মানে আৱাজ এটা ওলাই ন চ' এইকেইটা কিবাকৈ বেলুন কেইটামান পালোঁ আছে ক'ত সোমাই আছে গম নাপাওঁ আৰু চ' এইকেইটা ফুলালোঁ এতিয়া চাওঁ লগাব যদি পাৰোঁ বেলুন আৰু বাৰ্থডে ভাল লাগে ন। একো নাই ইটছ অ'কে ফুটি গ'ল একো নাই ধুপ্পু হৈ গ'ল এটা ধুপ্পু হৈ গ'ল একো নহয় খেলিছিলেহে তাই ভয়ে খালে ফুটি গ'ল সেইটো কাৰণে বেলুনটো ভয়ো লাগে। তো ৰছী এটা পালোঁ হা যেটা বাচিব কাইলৈ ৰাতিপুৱালৈকে কোৱালিটিকেইটা এইকেইটা পুৰণা হৈছে একচুৱেলি মই পালোঁ ড্ৰয়াৰতে বেলুনকেইটা ভাল নহয় ফুটিয়ে গ'ল দুটা ফুটিয়ে গ'ল 5টাই হেৰি কৰিছিলোঁ নহ'ব আৰু কি হ'ব আৰু জান পাপা এইটো ফুটিব নেকি। চ' এবাৰ কি হৈছিলে মানে বাচ্ছা মই তেতিয়াৰ পৰা এইটো বেলুন ইউজুৱেলি মানে নিদোৱে বাচ্চাক কাৰণ এনেইতো আই ইঞ্জুৰি বহুত হিষ্ট্ৰী থাকে কিন্তু এটা মানে চকুৰ ওচৰতে মানে মুখখনৰ ওচৰত এনেকৈ বেলুন ফুলাৰ পাছত হিমৰেজ মানে ব্লিডিং হৈ গৈছিলে চকুত। তো সেইটো মই ফাৰ্ষ্ট এটা ইনচিডেণ্ট বাচ্ছাৰ লগত পাইছিলোঁ। তো তেতিয়াৰ পৰা মানে বেলুনটোৰ পৰাও যে ইমান হেৰি হ'ব পাৰে তো এনেকুৱা ধৰণৰ বেলুনটো মই ইউজুৱেলি নিদিওঁ। সেই যে যোনটো ফইল বেলুন থাকে সেই বেলুনটো বেটাৰ কিন্তু আজি এইকেইটা ফুলাইছিলোঁ কিন্তু ফুটিছে সেয়া ভয়ে খাইছে 3টাহে আছে তো পেলাই দিয়া বনোৱা কেনেকৈ বনাম আমি এতিয়া চোৱা ইয়াতো দিয়া এটা দিয়া 2 3 লাহেকৈ দিয়া লাহেকৈ বনোৱা ক'ত দিম ইয়াতে বা ক্লেপ ক'ত গ'ল দি দিয়া সেইটো এটা পিছফালে এটা আছে দিয়া সেইটো এইটো দিয়া সেইটো ইয়াতে দিয়া ক্লিপ পৰি থাকিলে ভাগৰ লগাবলৈ এনেকৈ আমি দুজনীয়ে খেলি আছোঁ এতিয়া আৰু
তো কেক এটা কাটিব লাগিছিলে বেলুনটো নহ'লে কাম বিচাৰিছা সেইবিলাক পুৰা মুখখন আমাৰ এনেকুৱা ষ্টাইল ন এতিয়া মোৰ পিঠিত এনেকৈ ভাবিছিলোঁ ইয়াক মানে পিঠিত লৈ কিনে কামটো কৰিম কিন্তু তাই মানে আৰু মোক দেখিছে যে এইবিলাক কণী চণী ঠিক কৰা এনেকৈ তো মানে তাই এক্সাইটেড হৈ গৈছে এইটো ন এতিয়া উপায় নাই মই বেগটো কেতিয়াও নল'লোঁ এতিয়া তোমাক লৈ মই এনেকৈ কাম কৰিম নে এনেকৈ কাম কৰিম এনেকৈতো তোমাক মই দৌৰি থাকিলে দেখোন নোৱাৰিমেই কৰিবলৈ এনেকৈ কৰিব লাগিব অ'কে লাগি থাকিবা কিন্তু দেই পৰি নাযাবা আৰু তাইক চাব লাগে মই কৰা কামবিলাক চাই থাকা অ'কে কণী কাটিছোঁ দেই চাই থাকিব লাগে তই সেয়াই মোক চাই থাকিব লাগে মানে মোক পিছফালে নাথাকে কাইণ্ডলি এনেকৈ এতিয়া আগলৈ আনি লৈছোঁ মানে মই এতিয়া তাই মোক কেক বনোৱাও চাই থাকিব শুই নাযায় घाटे बजले ये लड़की सोती नहीं है इजीली मैंने लगवाया है की लगे तो ये खाना पड़ा जामत फसी आছো এতিয়া আধা ঘণ্টা কেতিয়া পামগৈ নাজানো আজি অলপ জলদি কৰিবলৈ আছিলে তেতিয়া ট্ৰেফিক আজিয়ে বহুত ট্ৰেফিকৰ মাজত পালোহি আৰু এতিয়া যাওঁ ICUত গ'লোঁ ভিডিঅ' কৰা নাই কাৰণ এইবিলাক বস্তুত আমাৰ অলপ ৰেষ্ট্ৰিক্টেড ভিডিঅ'ছ সেয়া আজি জল্দি যাম বুলি যোনদিনা ভাবিছিলোঁ সেইদিনাখনেই দেৰি হৈছে কাৰণ কাম বহুত আছিলে এতিয়া মোৰ শ্বপিং আছে কিবা নাই লেটছ গ' হোপছ ট্ৰেফিক নাপাওঁ লেটছ ষ্টাৰ্ট এতিয়া মই খোজকাঢ়ি আৰু আজি মানে পূৰা শ্বপিং পিন্ধিম মানে শ্বপিং কৰিলোঁ শেষ হ'ল এতিয়া আছে মাংস আৰু বিলাহী এইবিলাক ল'বলৈ দেৰি হৈছে বাৰু ষ্টিল অলমষ্ট ডান এতিয়া যাওঁ খেঠাই উঠিলে এতিয়া কাপোৰ বাক্সা ডিং 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 ব'লা 1 2 3 4 1 2 3 4 1 2 3 4 মানে বক্স যোনবিলাক আনিছিলোঁ নিগনি এনেকুৱা হৈছে কাপবৰ্ডতে নিগনি সোমাব ধৰিছে আৰু মানে কোনফালে সোমাই গম নাপাওঁ ইমান দিগদাৰ কৰিছে ফাইনেলি এই বক্সখিনি মানে আনিছোঁ নহ'লে গোটেই বহুত কাপোৰ মানে কুটিলে অলৰেডি মানে অশান্তি পাই গৈছোঁ সেইকাৰণে এইখিনি
চ' ফাইনেলি মই কিবাকৈ অলপ চিকেন বনাইছোঁ, বাটাৰ চিকেন বনাবলৈ চেষ্টা মাৰিছোঁ। নাজানো কি হয়, জাষ্ট ট্ৰাইং মাই বেষ্ট। এইফালে পোলাও আৰু এইফালে ডেক'ৰেশ্যন ৰেডি, কেক এইবাৰ 3টা। ফাইনেলি বনাই আছোঁ আজি চিকেন বাটাৰ মচালা। জ্বলা চলা একো দিয়া নাই, কিন্তু এনেকুৱা হৈছে। আৰু পোলাও, বাছ সিমানেই। কোন পাপা নিচা আহিলে? কেনেকে মনৰ একদম বস্তুটো পাই যায় কেনেকে? আজি মই ভাবিছো কেৰাহী এখন কিনো নেকি। স্পেচিয়েল এইটো ডিজাইনটো দেখিছা নাই কেনেকুৱা হৈ গ'ল? অনলাইন অৰ্ডাৰ দিলে চেপেলা হৈ গ'ল। এতিয়া বুজি পাই গ'লো। বিজি কৰিব লাগে। ৰঙা ৰঙা কিবাকে পিন্ধিলো আৰু আৰু লগৰ নাই হা Try